বৰ্দেকা তই কথাটো বেয়া নাভাবিছি কাৰণ আমি যিটো চাবোন বনাইছি বহুত পাৱাৰফুল আছি বৰ্দেকা পুৰা গন্ধ মলমলাই দেতি আমি বনাত চাবোন খহি মানুহ পাগলা হৈ গেছি এটা কাম কৰিছি জলদি জালাক ফোন কৰিছি ছাৰ জালাৰ লগত কাম কৰাটো ভাল নাছি নেকি জনা শক্তি তই আমাক কথা শিকাব আহিছি মানে ছাৰ এইটো কাৰণে কৈছি জালা 1 নম্বৰ খচ্চৰ আছে তই কুত্তা তই আমাৰ মাজত কথা কব আহিছি ঠিক আছে ছাৰ মাফ কৰি দেতি বৰ্দেকা জলদি জালাক ফোন কৰিছি ঠিক আছে ভাল কথা কৈছি তথাপিতো গালি দেতি সদায় কুকুৰ কুকুৰ হৈ থাকিব লাগিছি ফোন লাগিছি জালাক বিজনেছটোৰ কথা ভালকে বুজি দেতি বাপ্পা ওই সাকালাকাই ফোন করছি দেখুন ইমান দিদ মূৰত হেল্ল' হাবিবি জালা খবৰ কেনে আছি আছো দে ভালে আছো তহঁতৰ কেনে পিছে আজিকালি দো ভাইৰে মিলি কাম কৰি আছে না একেলগে আছি আজিকালি আমাৰ মাজত বহুত মৰম আছে সোনা শক্তিক কামত ৰাখছা নেকি আৰু সি 1 নম্বৰ খচ্চৰ আছে আৰু আমাৰ ঘৰত চাকৰ খাট পোৱা আহিছি কিনো কয় আৰু তাৰ কথা শুনি আৰু ভাইৰে দাদাৰে মাজত কাজিয়া নকৰবি নকৰিছি কুত্তাৰ কথা একদম নুশুনিছি বাকী কচোন কিয় বা ফোন কৰলি মানে জালা এটা বিজনেছ কৰাৰ কথা ভাবিছি এবাৰ আৰু কিহৰ বিজনেছ কৰা মাথা মাৰছা মানে আমি নিংনিপাৰা গাঁৱত চাবোনৰ ফেক্টৰী এটা খোলা কথা ভাবিছি চাবোনৰ ফেক্টৰী খুলবি নিংনিপাৰা গাঁও আমি যিটো চাবোন বনাইছি বহুত পাৱাৰফুল আছে পুৰা মানুহ গৈ পাগলা হৈ গেছি তহঁতৰ গাঁৱতো এইটো চাবোন কহি মানুহ পাগলা হৈ যাতি তাৰ পিছত আমি মালামাল হতি কিন্তু চাবোনৰ ফেক্টৰী খুলবা কাৰণে জাগা ক'ত পাম এইটো তই মেনেজ কৰিব লাগিছি কিন্তু একবাৰ ফেক্টৰী খুলিছি আমি মালামাল হতি দেচোন বাৰু মই ইটাই নকওঁ পিছত কম বাৰু ইটা মই বেলেগ এটা প্ৰজেক্টৰ কামত অলপ ব্যস্ত হৈ আছো মানে ঠিক আছে জলদি মোক খবৰ দেতি দে হ'ব দে ঘণ্টা কি পাৱাৰফুল চাবোন বনাইছে সিহঁতে মাথাটো মাৰবা লাগব জাগা অলপ মাথা মাৰবা লাগব কিন্তু আগত নৱৰত্ন বৰবাদটো হৈ ল'ব লাগব তাৰ পিছতহে এইগিলা কামত লাগিম ই কুকুৰে থানা এৰি পলাব লাগব কুকুৰাইটো কৈছে আজিৰ পিছত আৰু নিংনিপাৰা গাঁৱত আহিবাহি ভয় খাব এতিয়া ঘণ্টা খেলখন চাওহে কথা তাৰ পিছত চাবোনৰ ফেক্টৰী কাৰণে জাগা বিচাৰিব লাগব ঘণ্টা এটা কথা এনে মানবা লাগব চনা শক্তি কি লাজ নহা বস্তুৱে ঘূৰিও গৈছে সিহঁতৰ তাত কাম কৰবা খাই ফেলবহি তাৰ আপোনাক কথা এটা কওঁ বেয়া নাপাব কথা কও বাদ দি তোক চাহ আনবা দিয়া আধা ঘণ্টা হলি তাক লাগি চাহ আহিবা না কিহৰ কাৰণে তাৰ চাহটো আনি দিম বাৰু আজি কিন্তু আজিৰ পৰা আৰু মই এখন থানাত কাম কৰবা নৰো কি হলে তোৰ মানে ছাৰ এতে থাকলি বহুত ৰিক্স আছে মই গম পালো সেইকাৰণে মই আজি গুৱাহাটীত যাম কোবৰাৰ পৰা মৰবা ইচ্ছা নাই আপুনি ইটাক লাগি তাক ধৰবাই নললা উল্টে আপোনাকহে দেখোন দম দেখে আছে ফোনত তুই পাগলা হৈছে নেকি নৱৰত্ন পুলিচ থাকলে টেনচন কৰিছে আইদক আপোনাৰ নৱৰত্ন পুলিচ গাড়ী বহুত দেখলো আৰু নহব আজি মই যাম আৰু ফোন কৰছি কোবৰাই আপুনি কথা পাতি থাকক কোবৰাৰ লগত মই চাহকাপ দি পেলাই মই যাম আৰু আজিৰ পৰা নাথখো কুকুৰ ক'ত আছানো তই তোক আজি খতম বানে এৰিম মই মানে ইচ্ছা না বৰ্দেকা মোক লগ পাই থাকবা লগ নহয় তোক এনকাউণ্টাৰ কৰিম মই কোবৰাক আৰু এনকাউণ্টাৰ কৰিব কাবাই ঘণ্টা মৰি থাক মোৰ মৰবা ইচ্ছা নাই আজিয়ে যাম ঘণ্টা গুৱাহাটীত সিদিনাখানে যিহে মাছৰি খতম বানে ফেলব ঘণ্টা যাৱাই ভাল হ'ব আজিয়ে তোৰ যদি দম আছে একবাৰ অস্ত্ৰতা কথা ক সিদিনাখন ঘুমে থাকলি মোৰ লগত আৰু চাই থাক কি হয় তোৰ লগত তই এটা বহুত ডাঙৰ কাম কৰছা সেইটো ধৰি তই শাস্তি পাই আছা মোৰ অন্তৰত আঘাত দিয়া কাম কৰছা তই আৰু তালুকদাৰ পুলিচক মই ভাল পাওঁ গম পা না কিন্তু তোক ভাল নাপাওঁ তালুকদাৰ পুলিচ তোৰ নিচিনা খচ্চন নহয় তোৰ একেবাৰে নৱৰত্ন অলছা তই চাই থাক আৰু কি হয় তোৰ লগত কোবৰাৰ পৰা কায়ো বাচবা নৰে তোক কোবৰা কি কৰা যায় তিলু কোৱা কথাটো মিছাও নহয় ৰিক্স আছে এতে প্ৰথমবাৰ নৱৰত্নৰ কোনোবাই এই অৱস্থা কৰছি ইফালে তালুকদাৰৰো আহিবা মোটামুটি এসপ্তাহ মান আছেই আৰু খানাখেনো এৰি যাবা নৰো কি কৰা যায় আজিও ঘণ্টা অলপ বিশ্ৰুৰ তাক একবাৰ পাবা লাগে আৰু কুকুৰক জাগাত খতম কৰিম এবেলি বহাগ কাদৰিছে কুলি কেতেকীয়ে কৰি এইবাৰ এটা ভালকে এলবাম বনাব লাগব গানৰ আৰু যদি কেতিয়াবা হিন্দী ছবিত মই গান গাৱা সুযোগ এটা পালো হয় বহুত সুখী হলো হয় গোটেই দুনিয়াই যদি এই জহামল ৰক ষ্টাৰক চিনি পালা হয় কিমান ভাল লাগিল হয় কালিও আৰু এখন প্ৰগ্ৰেম আছে আজি আৰু অলপ প্ৰেক্টিচ কৰিব লাগে আননি 1000 টকা কৈছো কমচে কম 500 টকা মান হলেও দিলি ভাল লাগলা হয় যোৱাকালিৰ বিহুখনতো ইমান গল ফালি গান গালো কিন্তু মাত্ৰ 200 টকা দিহে পঠাইছি মোক ইমান কষ্ট কৰি গানবিলাক লিখছো গানবিলাক পৰিবেশন কৰছো পইচাটো অলপ দিবা লাগে কমচে কম 700 টকা দিলেও মোৰ ভাল লাগে দাদা ভালে আছে না তই গায়ক হৈ গেলি দে কিন্তু তই মই গায়ক হোৱাৰ কথা গম পাই পেলাই মোৰ খবৰ ল'ব আহিছা ভালে ওলো ঘৰৰ পৰা দাদা মই বিয়া হৈ যাওঁ কি এখন ঘৰ মোৰ নহয় নেকি নহয়তো এখন ঘৰৰ এটা সন্মান আছে জনপ্ৰিয় গায়ক জহামলৰ ঘৰ হৈ এখন তোৰ মেখলা তই কি ঘণ্টা কৰবা আহিছা মোৰ ঘৰত হ'ব দিয়ক মই আহিবা খোজা নাছিলো লৈ আহিছি হ'ব দে মেখলা তোক ভালকে জানো মই তোৰ পইচা হয় পইচা খাবা আহিছা তহঁতে দাদা হ'ব দে কেনে কৰা ইমান দিনৰ মূৰত আহিছো নিজৰ ঘৰ বুলি কিবা আহিবা নাগে নেকি একবাৰ আহিছা বাৰু কিন্তু 2 দিন মাত্ৰ থাক পাৰবি তাৰ পিছতে যাবি মেখলা জলদি বজাৰত যা পাঠাৰ মাংস 1 কেজি লৈ আন ইমান ডাঙৰ গায়ক হৈছে পইচাটো দিয়ক খচ্চৰ মই পইচা দিবা লাগে তোক কি ভনি যোৱা এনে হৈছে নেকি মোৰ হ'ব দিয়ক প্ৰত্যেকবাৰ আপোনাৰ ঘৰত আহিলে ময়ে খুৱাব লাগে হ'ব যাওক আনক একো নহয় এই দূৰে আহিবা খোজা নাছিল হ'ব দিয়ক আনক দাদা হেনে হলেও মোৰোতো আহিবা ইচ্ছা যায় নিজৰ ঘৰখনত হ'ব দিয়া এই মৰমত ধৰি মচ্ছা মোৰ কিন্তু বিৰাট ভাল লাগছি তই ইমান ডাঙৰ গায়ক বনি গেলি এই কি দেখছা এতকেও ডাঙৰ গায়ক হৈ দেখি আছো চাই থাকবি না একে হিন্দী চিনেমা জগতত খোজ দি আছো মই দে ভালে কৰছা দে পাঠাৰ মাংসটো বঢ়িয়াকে বনাবি দে হ'ব দে
এইটা তো এৰে পৰা যা মোৰ গানৰ প্ৰেক্টিচ চলি আছে দে দে প্ৰেক্টিচ কৰ 2 দিন নহয় ৰ পাৰলি এসপ্তাহে ৰাখিম তহঁতক কেৱল মেখলাই মাংস নানলিহে তাক খেদিম তুয়ো কি খচ্চৰ বনি যায় পাইছো মই ৰহ অলপ সুৰে টানো লা 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 অলপ কণ্ঠটো ডিষ্টাৰ্ব দি আছে এই আপি আপি দাদা কি এই পাকঘৰত মোৰ বটলটো আছে লৈ আনচোন অলপ কণ্ঠটো মানে ডিষ্টাৰ্ব দি আছে মোৰটো খালিহে ঠিক হ'ব দে হ'ব দে নি আছো ৰ লৈ আন জল্দি কালিৰ বিহুখনতো বেছি জোৰকে গান গালো তথাপিতো কুকুৰহঁতে মাত্ৰ 150 টকা দিব থৈছিল এটা মোৰ বটলতে 150 টকাৰ ওপৰত লয় আৰু সিহঁতে মাননি দিয়ে মাত্ৰ 150 টকা ইমান জনপ্ৰিয় গায়কৰ মাননি সেইখিনি মাত্ৰ কালিৰ বিহুখনত 500 টকা এটা দিলি কিবা কৰি বাকী একেদিন টেনচন নাই ৰ মেখলাক পুৰা খিৰে থাকিম এইটো আৰু কাই আহি বহি আছে তোৰ কি পিন্ধি আহি মৰছি দেখোন কোনিয়ে তই আছা ভালে বাছা নৱৰত্ন তই মোৰ নাম কেনেকে জানা হা নাম নহয় বাছা তোৰ চব জানো মই কোন তই আৰু এইগিলাখান কি পিন্ধি আহি মৰছা হা এইগিলাখান পিন্ধি আহা নহয় মোৰ ৰূপেটো কোন তই কাউৰা কাউৰা হয় মই কাউৰাই তই কি ফাল্টু কৰি আছে এইগিলা ফাল্টু কৰা নাই মই বেলেগ গ্ৰহৰ পৰা আহিছো গম পাইছা ন আৰু এতে কেৱল আহিছো তোক ঠাণ্ডা কৰবা তোৰ ল নৱৰত্ন তেল আনছো তোৰ কাৰণে চাদে কিন্তু এইগিলাখান খুল ভালে ভালে মাথা কিন্তু এনে নষ্ট হৈছে মোৰ গম পাবি ৰ এতিয়া কেৱল নৱৰত্ন তেলটো গোটেই গায়ে মোৰে হান চালা মোৰ লগত ফাল্টু কৰবা আহিছা ইন্সপেক্টৰ নৱৰত্ন হয় মই গম পাইছা না তই ভালৰ কাৰণে কৈছো ভালে ভালে লগে ল তোৰ খং উঠবা লাগলি দিগদাৰ আছে কিন্তু না ল কাউৰাৰ গাত ভৰি তুলছা তই ৰ পাইছো কাউৰাৰ কথা নুশুনা তই শুনিম কাউৰা দাদা নামাই দিয়ক জলদি গোটেই গাত নৱৰত্ন তেল সানিয়া হ'ব দিয়ক ঘণ্টাইতো মানুহ নহয় ফুটছুট কিনে ঘণ্টা মোৰো দিন ভালকে বেয়া হৈছে কুকুৰে কোবৰাৰ আন এটা নাম পাহৰি গেছি বোধহয় ঘণ্টা লাঠিডাল ওলাই লওঁ ৰ ভালকে দি আছো তোক আৰু এডাল আৰু কি ওলাইছে আপুনি এডাল দিয়ে জাৰিম টকা দি ভালকে মই তই বহুত পাপ কৰছা সেইকাৰণে এডাল দি তোক মাৰি ফেলে তোৰ পাপ গিলা খণ্ডন কৰিম অকল তোক জাৰবা কাৰণে মই বেলেগ গ্ৰহৰ পৰা আহিছো চিংৰা চাহ খুৱাই পেলাই তই মানুহক অত্যাচাৰ কৰা কাউৰা দাদা মই পুলিচ মানুহ মাৰবাতো লাগবই না ভুল কাম কৰিলি কথা কব আহিছা ঘণ্টাৰ পুলিচ তই আৰু সেইটোতো বাদ দি তই মোৰ নাতিক মাৰছা বেয়া কৰি 2 ঘণ্টা ধৰি কবইছা আপুনি দেখোন আৰু বেলেগ গ্ৰহৰ বোলে আপোনাৰ আৰু ক'ত এতে নাতি আছে হবা বাৰু মই বেলেগ গ্ৰহৰ কিন্তু নাতিৰ ওপৰত মোৰ চকু এনি টাইম থাকে কোন আপোনাৰ নাতি মোৰ মৰমৰ নাতি জালাক মাৰছা তই জালাক আৰু এতিয়া তোক মই ভালকে জ্বালা দিম কি জ্বালা আপোনাৰ নাইক নে এই কাউৰাই তাৰ আটেক মই মৰাৰ পিছত বেলেগ গ্ৰহত যাই পেলাই মই কাউৰা বনি গৈছো পৃথিৱীত যিমান কাউৰ আছে সেই কাউৰৰ ৰজা হয় মই ৰজা আৰু সেইকাৰণে মোৰ নামটো হ'ল কাউৰা তাওলা মাথাত মূল্য দে ৰহ তোৰ নৱৰত্নগিৰি ভালকে বাহিৰ কৰিছে যৌ এইটো দেখোন নৱৰত্ন পুলিচ এনেকে পৰি আছে যে ইয়াতে ঘণ্টা কেছটো কি ছাৰ কি কেছে মাতছাতো নেদে দেখোন ঘণ্টা পানী অলপ পানী মুখত মাৰি দিম ৰ কাউৰা দাদা হ'ব ভুল হৈ গেল মোৰ কাউৰা দাদা শাস্তি পাই গৈছো মই কাউৰা দাদা আৰু নামাৰিব কাউৰা দাদা ঘণ্টা পানী খিনি চকুত মালি সাৰ পাব ৰ ছাৰ কিবা হৈছে নেকি নে আপোনাৰ নাই যা একো নাই যা পিছে এনেকে লুঙি চুঙি পিন্ধি ইয়াতে বহি আছে দেখোন আপুনি ইমান মাতছো সাৰে নাই আপোনাৰ দে হ'ব দে যা তই ইয়াৰ পৰা নহয় কিবা হৈছে যদি কওক মোক এছে না তই ইয়াৰ পৰা এনে কৰে দেখোন ঘণ্টা চকুত পানী মাৰি দিয়া যেন পালা ক'ৰবাত দিন দীপেৰ বেলা মাল চাল খাই বেল্টি আছে বোধহয় আৰু নহ'ব আজিৰ পৰাই এৰি ইমান নেংনি পাৰা গাঁও মই ইফালে কোবৰাই মাথা নষ্ট কৰবা ধৰছি আৰু এটা বোলে কোনোবা কাউৰা বেলেগ গ্ৰহৰ পৰা আহিছি বোলে জালাক মাৰি বহুত ভুল কাম কৰিছিলো মই তাৰ গমেই পোৱা নাছিলো জালাৰ আটেক যে বেলেগ গ্ৰহৰ তে আৰু বোলে কাউৰৰো ৰজা বোলে মাই কেংকে মাৰছি ঘণ্টা জল্দি নিংনি পাৰা গাঁও এৰাহে কথা নৱৰত্ন তেল লৈ আনছি মোৰ কাৰণে বেলেগ গ্ৰহৰ পৰা ঘণ্টা কিতা পেলাই থৈ গৈছি ইয়াতে গমেই নাপালো আৰু ঘণ্টা যাওঁতে কৈ গৈছি জালাক মাপ খুজবা দিছি নহলি ঘণ্টা পিছা এৰি নেদব মোক তাই যাম ঘণ্টা জালাৰ ঘৰত ঘণ্টা বেলেগ গ্ৰহত থাকে তাৰ আটেক আজিয়ে যাব লাগব নহলে পিছা এৰি নেদব আৰু আজিয়ে নিংনি পাৰা গাঁও এৰিম বাদ দি আৰু কোবৰা চবৰা লগত বদলা লৈ থাকাত নাই আৰু এইগিলা ঘণ্টা ভূত চুতৰ পাল্লাত পৰাত নাই মই জালাক ফোন কৰি পেলাই কচোন ব্ৰইলাৰৰ লিভাৰ অলপ বেছিকে আনবা কাৰণে মোৰ কাৰণে হ'ব দে মই ফোন কৰি পেলাই কম দে আৰু জয়ে ক'ত গৈছি ক'ত যাব দাদেক চেক গৈছি সি মই আহিম বুলি গম পোৱা নাছিল নেকি গম পাই পেলাই তো দাদেক চেক গৈছি মই গম পাই সি দাদেক চেক গৈছি কাৰণটো কি কাৰণটো আৰু কি হ'ব তই দেখোন কথাই প্ৰতি লাঠি ডালি কুবেই থাকা জয়েৰে সেই ধৰি গৈছি খচ্চৰে কুপখ যজ্ঞৰ মানুহে পুতেকটো ইমান ডাঙৰ হল ইমান কলো যে বিয়াখন পাতি দিবা লাগে জল্দি হ'ব দে তইও গোটেই হাল লৈ কেৱল তাৰ বিয়াৰ কথাই মাথা মাৰি থাকা মাথা মাৰবা লাগব তো মই কাৰণ তাৰ আটেক প্ৰফুল্ল থাকোতে বিয়া নহব মই চাবা লাগব তাৰ কাৰণে আপি এটা চাবি দে আগত কাম এটাত লাগক দেচোন ভালকে বাদ দিয়ে কাম পিছতো কৰি থাকব আৰু বিয়া পাতা বয়স হৈ গৈছি হ'ব দে মই চাহ বনাম ৰ তোৰ কাৰণে দে হ'ব দে অলপ বস্তুটো খাবা ইচ্ছা যাই আছিল
চাহনো কি খাম জ্বালা আহিলি তাকে আনবা দিবা লাগব ৰ বতৰটো বঢ়িয়া বতৰ ঘণ্টা জ্বালাৰ বাইপেক দেখোন কেনে বুঢ়ায়ে মুখত থৌৰা দেখোন বেকা লাগি গৈছে এই টাওলা কান টকাক লাগে তক চিনি পোৱা নাই দেখোন তোক আগত দেখা নাই দেখোন খুৰা মই ইন্সপেক্টৰ নৱৰত্ন দিয়ক খুৰাৰো নাম বেলেগ দিবা নাপালাক নৱৰত্ন ৰাখছি যে ৰাখছি আৰু কি কৰিম কি খুৰা জ্বালা নাই নেকি ঘৰত নাই ৰ কিবা আনবা গেছি সি দোকানত কি কথা আছিল তাৰ লগত তোৰ কিবা পুলিচৰ চাকৰি তাকৰি দিবি নেকি তাক এতিয়া যদি দি জল্দি তাৰ বিয়াখন পাতি দিবা লাগে তাৰ বিয়া ৰখতে মৰে বয়স 104 বছৰ হ'ল পাপ্পাও 104 বছৰ হ'ল আপুনিও বিয়াখন বোধে বহুত দেৰিকে পাতিছিল কি কৈছে তোক দেৰিকে বিয়া পাতা বুলি মই হয় জালাৰ বয়সটো চাই পেলাই নালগে জালাত যে আপুনি দেউতাক চাও অলপ আউগে আছোন তই কিয় হে খুৰা চালা অসভ্য ইমান জোৰে মাৰলাক মাথাত কিয় হে কথা কবা আহিছা ফাল্টু কৰবা আহিছা তই জালাৰ মই আটেক জালাৰ আটেক বোলে মস্তি বোলে বেলেগ গ্ৰহত থাকে চালা অসভ্য জিন্দা মানুহটোক তই মাৰবা আহিছা তোৰ তালু ফাটবা লাগে নেকি হা চালা মোক চিনি পা নাই মই প্ৰফুল্ল হয় প্ৰফুল্ল এই বুঢ়া মানুহটোৰ লগত তই ফাল্টুমি কৰবা আহিছা আকৌ এটা পুলিচ হৈ পেলাই পিছে কাউৰা কোন আৰু কোন কাউৰাই অসভ্য দিয়ক হ'ব দিয়ক মই যাওঁ দিয়ক তোৰ পাগলা আহিছিলে এইটো পুলিচ চুলিচ নহয় বোধে পাগলা বোধে ই এটা জ্বালাইও এইগিলা কোৰ কি পাগলা চাগলা লগ কৰছিয়ে লগত কোৰ কি যে ঘটপাই ধৰছি কাউৰাই দেখোন কলাক নাইট বোলে জ্বালা বোলে মৰছি কিন্তু বুঢ়াই দেখোন আৰু কি কলাক ঘণ্টা তালুকদাৰক ফোন কৰি পেলাই কওঁ যে মই নাটখোৱা ৰাতিপুৱা হেল্ল' তালুকদাৰ নৱৰত্ন কওক মানে মই ইয়াতে থাকবা নৰিম দিয়ক মোৰ লগত কবাৰ কি ঘটনা ঘটপাই ধৰছি কোবৰাই কিবা কৰছি নেকি নাই সি একো কৰা নাই কিন্তু মোক ভূতে চুতে লাগাল দিছে এই কোৰ কি কথা কয় ক'ত ভূত চুতক বিশ্বাস কৰে আপুনি বিশ্বাস নকৰব উল্টে পাল্টে মাৰছি মোক আজি ৰাতিপুৱা মোৰ ঘৰত আহিছি কিবা তাৰ নাম বোলে কাউৰা সি বোলে বেলেগ গ্ৰহৰ পৰা আহিছি বোলে সি বোলে ওপৰৰ পৰা চাই আছে বোলে মই জালাক মাৰছো সেইকাৰণে আহিছি সি মোক বোলে জাৰবা কাৰণে জালা বোলে তাৰ নাইট কিন্তু জালাৰ ঘৰত যে যাই পেলাই চাওঁ তাত দেখোন আটেক আছে খুৰাই আৰু কৈছি সি বোলে মৰছি মৰাৰ পিছত বোলে সি বোলে বেলেগ গ্ৰহত আছে বোলে হৈছি দিয়ক আচল কাউৰাকে লগ পাইছিল আপুনি এনে কলা কাপোৰ একযোৰা পিন্ধি আছিল না কলা মুখা এখন আপুনিও দেখা পাইছে নেকি দেখা পাইছি নহয় আপুনি আচলৰে মাৰ খাই মৰলাক কিয় ভালকে কওকচোন আপোনাক যোন কাউৰাই মাৰছি সেইটোৱে কোবৰা সেইটো কোবৰাহে আছিল কোবৰাৰ ডাইলগটো মনত নাই নেকি কোবৰা আন এটা নাম কাউৰা বুলি কোনাই আপোনাক হয়ো দেখোনে মই পাহৰি গৈছিলো আপোনাৰ লগত যে কোবৰা এইগিলাখান কৰি আছে কেৱল এই জালাৰ কাৰণে কৰি আছে কাৰণ কোবৰাই জালাৰ খাস পাৰ্টনাৰ সেইকাৰণে আপোনাক মই প্ৰথমতে কৈছিলো যে কোবৰাৰ লগত লাগবা নালগে বহুত চেষ্টা কৰিছিলো কোবৰাক চিধা কৰবা কিন্তু নাই কিটাও চিধা নহয় জালাটো আছে 1 নম্বৰ খচ্চৰ পুৰা হিলে দিছি না আপোনাক কোবৰাই ভালকে হিলে দিছি মোক আৰু নাটখো আপুনি আজিয়ে আহক পাৰলি আৰু জনমত নিন্নিপাৰা গাঁৱত ভৰি নেদো দিয়ক হ'ব দিয়ক মই যাই আছো আহক জল্দি আহক ঘণ্টা সেইগিলা কোবৰাৰে মাৰ খাই মৰলো মই বাপ্পা মানি গৈছো আৰু কোবৰাক মই আৰু ইয়াৰ লগত মই হাৰ মানি গৈছো আৰু কিতাবা কি হৈ পেলাই কি কৰে ঠিক নাই মই আজিয়ে যাব লাগিব প্ৰথমবাৰ ইন্সপেক্টৰ নৱৰত্ন কোনবা ইমান বেয়া কৰি হিললাক কোবৰা কুকুৰে আৰু ফোন কৰছি নাই আৰু লাগাত নাই ইয়াৰ লগত কেনে বৰডেকা কাউৰাৰ দৰ্শনটো ভালকে হ'ল না তই এটাই ভুল কৰলি কোবৰা আন এটা নামটো পাহৰি থাকলি হ'ব দে কোবৰা মই গম পাইছো দে চব তই এইগিলাখান যে জালাক মাৰা কাৰণে কৈছা সেইটোও গম পাইছো ইমান নকৰলো হয় কিন্তু লাগাতকে তই বেছি দেখলি না প্ৰথমে কৈছিলো কোবৰা বুলি ফেটি সাপ বুলি নাভাবি এনে কন্দা হয় গিলি ফেলম মোৰ ভাইক মাৰবি সেনকে আৰু কোবৰাই মনে মনে থাকবো 2 ঘণ্টা ধৰি কোবাইছা তই মাৰা দাগ পকাৰৰ পৰা ইটাও জানাই তাৰ পৰা তাই সদায় গৰম নাৰিকল তেল লগে তৎপা নাই কেনে লাগছি ভাল লাগছি না নৱৰত্ন তেল লগে ফেলে দিছিলো না কোবৰা আৰু জালাৰ লগত কিতাপ পাংগা নলবি গম পালি গম পাইছো দে তোৰ এতিয়া গৰমগিৰি ক'ত গেল আদা দিয়া লাল চাহ খাই মানুহক মাৰা তই ইটা খা কেনে লাগছি তালুকদাৰ পুলিচ তোৰ নিচিনা নহয় 100 গুণ ভাল 1 মাহৰ কাৰণে আহিছা তাতেই তই ইমান লেভেল দি আছা 2 ঘণ্টা ধৰি কাবাক কুবই নেকি তোৰ এতিয়া নিজৰ কেনে লাগছি হ'ব দে গম পাইছো দে আৰু যদি খেলবা ইচ্ছা আছে আৰু খেলো নালগে দে নেখলো দে মনত ৰাখবি সদায় কোবৰাৰ আন এটা নাম কাউৰা কা নে শান্তি হ'ল না তোৰ খেন আৰু কেনকে আছা তই হ'ব দে তথাপিতো আৰু পকাৰত দাগৰ কথা আৰু তাক কিয় ক'ব লগা হ'ল তই দেখোন কৈছিলে গৰম নাৰিকল তেল লগে তত নাপা বোলে তথাপিতো সিয়াতটো নকলি হয় না অলপতো জালাৰ সন্মানৰ কথা আছে না হ'ব দে সেইদৰি 2 ঘণ্টা ধৰি মাৰ খাই মৰছিলি আৰু সুধছো খেলব নেকি নাই নেখেলে বোলে পুৰা পাম লাগি তাৰ কোবৰা তোকতো লগ নাপাম আৰু এতিয়া দৰকাৰ হলে ফোন কৰি দিবি না মোক দৰকাৰটো মোক ইটাই আছে কিবা কচোন মানে মোক পইচা লাগছিলে 50,000 মান কি কৰা 50,000 টকা তইতো গম পাইছে কাপোৰ চিলাই দোকান দিছো না আজিকালি দৰ্জিৰ কাম কৰো না মই ভাড়া দিবা পাৰা নাই 6 মাহে হ'ব নাখান তো ঘৰক লিখি দি আছি গোটেই ভাড়া লাগে তাক 50,000 টকা এটা দিয়ে মোক তোৰতো আৰু পইচাৰ অভাৱ নাই না দে মাত্ৰ 50,000 টকাৰ কাৰণে ইমান মোক ক'বা নালগে 50,000 নহয় 1 লাখে দি দিম দে মই তাকে দিবি না কোবৰা লবি আৰু শুন এনেকে লুকা চুপি বহুত খেললো তাৰ মানে আৰু ভাল আপি এটা চাই বিয়াখন পাতিম বুলি ভাবছো লুকা চুপি খেল বাদ দিম আৰু এনেও আৰু পইচাৰ দৰকাৰ নাই না মোক পইচা থবা জাগা নহয় হ'ব দে পাতবি মোকো মাতবি মাতিম কিয় নামাতিম তোক তই মোৰ খাস দোষ হ'ব দে ভাই থেংক ইউ তোৰ কাৰণে বদলাটো লোৱা হ'ল কোবৰা সদায় আছে তোৰ কাৰণে টেনচন নলবি গ'ল কোবৰা বুলি ফেটি সাপ বুলি নাভাবি এনে কন্দা হয় গিলি ফেলম হ'ব দে গোটেই হেডাল ডাইলগ আৰু মোকো দিবা লাগে না দিবা লাগব সেইটো ডাইলগ যাকে হলেও দিবা লাগব দে ঠিক আছে জল্দি বিয়াখন পাত মাতবি মাতিম
বন্ধুসকল ভিডিঅ'টো আজি কাৰণে মানে আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব আজিৰ পৰা এইটো কাহিনী শেষ দিয়ক বন্ধুসকল অন্য এটা ভিডিঅ'ত লগ পাম আজি কাৰণে বাই বাই বন্ধুসকল বাই বাই মোৰো বিয়াখন আহি আছে দিয়ক জল্দি জল্দি